তো নমস্কাৰ ৰাইজ। আজি জুবিন দাৰ মৃত্যু হোৱা মিনিমাম 12-13 দিন হ'ল চাগে। তেতিয়াৰ পৰা মোৰ মাইণ্ডটো মানে কাম কৰা নাই, কিবা এটা কথা মানে দিমাগত মানে আহি আছে বাৰ বাৰ। তো তাকে মই আপোনালোকৰ আগত ক'ম বুলি ভাবি আছোঁ। চাওক, জুবিন দাই ছিংগাপুৰলৈ গৈছিলে, সকলোৱে জানে। আৰু জুবিন দাৰ মৃত্যু হোৱাৰ পিছত যিকেইজন মানুহৰ নাম ওলাইছে, তেওঁলোকৰ নাম হ'ল CM কানুন মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা। এই তিনিজনৰ নামৰ আগত প্ৰথম আখৰটো কি হৈ আছে? এছ আহি আছে। ঠিক আছে, আপোনালোকে ধৰি ৰাখিব, এছ আহিছে। তিনিজনৰ নাম ওলাইছে, তেওঁলোকৰ আগতে থকা লেটাৰটো এছ আখৰেদি ষ্টাৰ্ট হৈছে। জুবিন দাই গৈছিলে ছিংগাপুৰত। ছিংগাপুৰটো যদি আপোনালোকে চাব, প্ৰথম আখৰটো এছ আখৰত ওলাই আহিছে। তাৰপিছত জুবিন দাৰ মৃত্যু ক'ত হৈছিলে? সাগৰত। আমি যদি হিন্দীত কওঁ সমুদ্ৰ বুলি কওঁ, তাতো এছ আখৰ ওলাই আহি আছে। ঠিক আছে, জুবিন দাক যেতিয়া ছিংগাপুৰৰ পৰা অসমলৈ আনিলে, তাৰ অন্তিম সংস্কাৰ য'ত কৰিলে, ক'ত কৰিলে? সোণাপুৰত কৰিলে। সেইটো এছ আখৰতে ওলাই আহিছে। তো আপোনালোকে ভাবক, এছ আখৰটোত কিবা এটা ৰহস্য আছে জানো নালাগে জানো? আপোনালোকে নহয়, অসম চৰকাৰে যদি ভালকৈ তদন্ত কৰে, তো কিবা এটা ৰহস্য ওলাই আহিব দেই। আপোনালোকে মন কৰিব কিন্তু।